উজনিত মুছলমানক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে সৰব নেমছৰ সভাপতি বদৰুল ইছলাম। উজনিত হাতত আইন উঠাই একাংশ ভাৰতীয় মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ। কোন আইনত লিখা আছে একেখন দেশৰ বিভিন্ন স্থানত থাকিব নোৱাৰে, ব্যৱসায় কৰিব নোৱাৰে, শ্ৰম কৰিব নোৱাৰে? উজনিত মুছলমানৰ ওপৰত কৰা আক্ৰমণ ভয় ভাবুকি বন্ধ কৰাৰ বাবে চৰকাৰ আৰু আৰক্ষীয়ে আইনগত ব্যৱস্থা লওক। যদি বিদেশী আছে খেদক, বিদেশীৰ নামত স্বদেশীৰ ওপৰত আক্ৰমণ বন্ধ কৰক। গণতন্ত্ৰ দেশত অৰাজকতা শান্তি ভাল নহয়। নিয়মৰ ভিতৰত সকলোৱে কাম কাজ কৰিব লাগে। শাক পাচলিৰ গাড়ী উভতাই দিয়াটো ন্যায় নে অন্যায় সেইটো ৰাজ্যৰ গৃহ বিভাগে বুজিব। উচ্ছেদৰ পিছত অখিল গগৈ ডাঙৰীয়ে মুছলমান অঞ্চলত ঘূৰি একো লাভ নাই, পাৰে যদি শিৱসাগৰতো সুৰক্ষা দিয়ক বুলি কয়। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। উজনি অসমত দেখা গৈছে এক অৰাজকতাই বিৰাজ কৰিছে। নীতিবিহীনভাৱে ভাৰতীয় নাগৰিকক, ভাৰতীয় সংখ্যালঘু নাগৰিকক কিছুমান দল সংগঠনৰ ব্যক্তিয়ে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকক কিছুমানে হাত উঠাই লৈছে, কিছুমানে মাৰপিট কৰি আছে, কিছুমানে ভাবুকি দি আছে। আৰু ভাবে এইটো কি হৈছে? এখন অসম, ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টকৈ লিখা আছে যে ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো ঠাইত থাকিব পাৰিব, ব্যৱসায় বাণিজ্য কৰিব পাৰিব। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একাংশ দল সংগঠনৰ লগতে কিছুমান ব্যক্তিক ইমান মূৰৰ ওপৰত উঠাইছে যে এতিয়া সংখ্যালঘু লোকসকলক ঘৰত গৈ, যিসকল শ্ৰমজীৱী মানুহ উজনি অসমত, তেওঁলোকক ঘৰত গৈ তেওঁলোকক উজনি অসম মানে ত্যাগ কৰাৰ নিৰ্দেশ দিছে। শাক পাচলিৰ গাড়ী ঘূৰাই দি আছে, মানুহ তাত থাকিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি কৰি দি আছে। এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নেকি? এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নহয়, কাৰোবাৰ পৈতৃক সম্পত্তিৰ ওপৰতো তেওঁলোকে আঘাত আনা নাই, হাততো তেওঁলোকে আইন উঠাই লোৱা নাই। গতিকে অসম আৰক্ষীক অনুৰোধ জনাইছোঁ, অসমৰ গৃহ বিভাগক অনুৰোধ জনাইছোঁ, এইবিলাক পৰিৱেশ আপোনালোকে নিয়ন্ত্ৰণ কৰক। তেওঁলোকে হাতত আইন উঠাই লৈছে, সংবিধান বিৰোধী কাম কৰিছে। গতিকে কোনোবাই যদি সংবিধান বিৰোধী কাম কৰে আৰু আৰক্ষী যদি ব্যৱস্থা নলয়, তে এই বিষয়টো বৰ দুৰ্ভাগ্যজনক কথা। এইফালে অখিল গগৈ ডাঙৰীয়াই দেখিছোঁ যে উচ্ছেদৰ পিছত নামনি অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে, গোৱালপাৰা ধুবুৰীকে আৰম্ভ কৰি বিভিন্ন ঠাইত ঘূৰি ফুৰিছে। কিন্তু অখিল গগৈৰ শিৱসাগৰত এতিয়া সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে। অখিল গগৈৰ নাটক বন্ধ কৰিব লাগে। অখিল গগৈৰ নাটক এতিয়া আমি বহুজনে বুজি পাইছোঁ, বুজি নাপাবলৈ আমি বাকী নাই। যদি সঁচাকৈ অখিল গগৈ ডাঙৰীয়া মিয়া মুছলমানৰ বন্ধু হয়, আপুনি উজনি অসমত মিয়া মুছলমানসকলক বিভিন্ন দল সংগঠনৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰক। তেতিয়াহে আমি গম পাম যে আপুনি সঁচাকৈ মিয়া মুছলমানসকলৰ ৰক্ষক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকে অনুৰোধ জনাইছোঁ যে উজনি অসমত যি কাণ্ড আৰম্ভ কৰিছে একাংশ দল সংগঠনে, যি মুছলমানক ভাবুকি দিছে, কিছুমানে অসম এৰাৰ ভাবুকি দিছে, কিছুমানে উজনি এৰাৰ ভাবুকি দিছে। কিয় ভাৰতত থাকি ব্যৱসায় কৰাৰ অধিকাৰ নাই নেকি? এয়া গণতান্ত্ৰিক দেশ, তেওঁলোকতো হাতত আইন উঠাই লোৱা নাই। আৰক্ষী আছে নহয়, যদি আইন উঠাই লয় আৰক্ষী আছে নহয়। কোনোবা যদি বিদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত, তেতিয়াহ'লে তেওঁলোকক বিদেশীৰ নামত বহিষ্কাৰ কৰক, কোনেও মানা কৰা নাই। কিন্তু স্বদেশীৰ ওপৰত কি অত্যাচাৰ চলাব? স্বদেশী হয়, এই লোকসকল স্বদেশী হয়, অসমৰ নাগৰিক হয়, অসমৰ বাসিন্দা হয়, তেওঁলোকক কিয় অত্যাচাৰ কৰা হৈ আছে আৰু কিয় প্ৰশাসন নীৰৱ হৈ আছে? এই বস্তুটো বৰ ৰহস্যজনক কথা, বৰ ডাঙৰ কথা।